নমস্কাৰ। ইতিমধ্যে পাৰ হৈ গ'ল শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু শাওণ মাহৰ তৃতীয়টো সোমবাৰ সমাগত। শাওণ মাহত প্ৰত্যেকজন শিৱ ভক্তই বা শাওণ মাহ যিসকলে পালন কৰে তেওঁলোকে এই সোমবাৰৰ মহত্বখিনি ভালদৰে অনুভৱ কৰিব পাৰে। আৰু তৃতীয় সোমবাৰো সেইদৰে শাওণ মাহৰ অতিকৈ বিশেষ। এই তৃতীয় সোমবাৰৰ দিনটোত আমি মহাদেৱক কিদৰে আৰাধনা কৰিম সেই বিষয়ে আজি কথা পাতিম। আৰু শাওণ মাহৰ তৃতীয়টো সোমবাৰ কিহৰ কাৰণে বিশেষ বা এই সোমবাৰৰ বিশেষত্বসমূহ কি সেই বিষয়ে কথা পাতিবলৈ যত্ন কৰিম। আৰু এই বিষয়ে বহুতো কথা ক'ব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আহক তেওঁক অনুষ্ঠানটিত স্বাগতম জনাওঁ আৰু বহুতো কথা পাতোঁ। তেওঁক অনুষ্ঠানটিলৈ স্বাগতম। ইতিমধ্যে আমি শাওণ মাহ সম্পৰ্কে যিটো ভিডিঅ' লৈ আহিছিলোঁ খুবেই ভাল পাইছে দৰ্শকসকলে। তাৰ লগতে আমি শাওণ মাহ সম্পৰ্কে প্ৰথমটো সোমবাৰ কিদৰে কৰিব সেইটো আমি ভাল সমাদৰ লাভ কৰিছোঁ। শাওণ মাহৰ যিমানকেইটাই ভিডিঅ' আমি দিছোঁ সেই ভিডিঅ'সমূহ আমাৰ দৰ্শকসকলে খুবেই ভাল পাইছে। আৰু আজিও দৰ্শকসকলে আমাৰ কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব, মহাদেৱক সোঁৱৰিবলৈ নাপাহৰিব। গতিকে আজি আমি শাওণ মাহৰ তৃতীয়টো সোমবাৰ সম্পৰ্কে কথা পাতিম। এতিয়া আপোনাৰ পৰা আৰম্ভ কৰিম। এতিয়া আগষ্টৰ ৩ তাৰিখে আমি আগতেও কৈছো এইটো যে চন্দ্ৰ মাহমতে আগষ্টৰ ৩ তাৰিখে প্ৰথমটো সোমবাৰ পৰিব আৰু সৌৰ মাহমতে এইটো ৩ নম্বৰ সোমবাৰ পৰিব। এতিয়া এই সোমবাৰটো তেওঁলোকে কেনেধৰণে পূজন কৰিব বা চান্দিয় মতেও প্ৰথমটো সোমবাৰ পাব। গতিকে চান্দিয় মতত যিসকলে অনুসৰণ কৰে তেওঁলোকৰ কাৰণেও এইটো মহত্বপূৰ্ণ আৰু সৌৰ মত যিসকলে অনুসৰণ কৰে তেওঁলোকৰ কাৰণে মহত্বপূৰ্ণ। ৩ নম্বৰ সোমবাৰটোত বা সেই ৩ আগষ্টত পৰা সোমবাৰটোত শিৱ বাবাক পূজনৰ কাৰণে বা শিৱ বাবাৰ আশীষ লাভৰ কাৰণে বিশেষ ধৰণে পূজা কৰাৰ যি নিয়ম সেই নিয়মখিনি যিসকলে পূজা অৰ্চনা কৰিব তেওঁলোকে সূৰ্য উদয়ৰ আগতে পাৰিলে শয্যা ত্যাগ কৰিব পাৰিলে ভাল। আৰু তেওঁলোকে মনতে আজি শিৱৰ বাবাৰ পূজাৰ কাৰণে যি মনৰ ইচ্ছা আছে সেই মানসিক ইচ্ছাটো মনতেই মানে মানস কৰক আৰু তেনেধৰণে মানে চৌক্তি কৰাৰ দৰে এইটো উদ্দেশ্যত মই বাবাৰ ওচৰত আজি ব্ৰত ৰক্ষা কৰিম, বাবাক পূজন কৰিম বা বাবাক অকমান অভিষেক কৰিম বা বাবাক স্নান কৰিম বা বাবাৰ মন্দিৰ দৰ্শন কৰিম। যেনেধৰণে তেওঁলোকৰ মানস হয় বা যেনেধৰণে তেওঁলোকৰ সামৰ্থ্য থাকে সেই অনুপাতে তেওঁলোকে শিৱ বাবাৰ পূজনৰ কাৰণে বা অভিষেকৰ কাৰণে তেওঁলোকে মানস কৰিব। আৰু একদম মনটো শান্ত ভাৱত, শিৱ শব্দৰ অৰ্থই হল শান্ত। শিৱ মানে শান্তি, শিৱ মানে শান্ত। একদম বাহিৰে ভিতৰে মানে বাহ্যাভ্যন্তৰে মানে শান্ত পৰিৱেশ এটা বিৰাজিত হব লাগিব তেওঁৰ মনত, তেওঁৰ দেহত, তেওঁৰ কথা বতৰাত, তেওঁৰ চাল চলনত। তাত যাতে কাৰো প্ৰতি বিৰোধ ভাৱ বা ৰোগ ভাৱ নাথাকে বা খং ৰাগ নাথাকে, দ্বেষ ভাৱ নাথাকে, সকলোৰে প্ৰতি যাতে এটা সমভাৱাপন্ন হৈ থাকে সেই দিনটোৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। এই যে ৩ আগষ্টত পৰা সোমবাৰটোৰ কাৰণে আপোনালোকে যদি গাখীৰ লৈ যায়, গাখীৰত কেইটামান তিল, বিশেষভাৱে কেইটামান তিল আপোনালোকে সেই গাখীৰখিনি দি লৈ যাব। কলা তিল কেইটামান মানে 1 চিপা বুলি কৈছে, 1 চিপা কলা তিল গাখীৰখিনি দি লৈ যাওক। পাত্ৰ যদি লৈ যায় পাত্ৰটোৰ সহ তেনেকে লৈ যাওক। আৰু যদি আপোনালোকে বটলত বা অন্য পাত্ৰত নিয়ে তাত যাতে পিতলৰ পাত্ৰত বা তেনেকুৱা পাত্ৰৰে, কিন্তু তামৰ পাত্ৰত গাখীৰটো নিদিব। আৰু গংগা জল আপোনালোকে সুকীয়াকে লৈ যাব পাৰে। সুকীয়াকে লৈ গলে ভাল, মানে গাখীৰে গংগা জলে একেলগে নিনি গংগা জল বেলেগকৈ আৰু গাখীৰখিনি বেলেগকৈ লৈ যাব পাৰিলে ভাল। তেওঁলোকে যিখিনি বেলপাত আগতেই ৰেডি কৰি লৈ যাওক, যে তাত বগা চন্দন কঢ়ি লৈ যাওক। বেলপাতত বগা চন্দন যদি অকমান তেওঁলোকে কঢ়ি লৈ যায় তেনেহলে সেই সুগন্ধি চন্দন তেওঁৰ লেপন কৰাৰ দৰে হব। গতিকে চন্দন ঘৰ্ষিত বিল্বপত্ৰ তেওঁলোকে অতি কমেও 8টা বেলপাত দিবলৈ চেষ্টা কৰিব। মানে তেওঁ অষ্টমূৰ্তিক 8 প্ৰকাৰে তেওঁ বিৰাজিত হৈ থাকে। আৰু সেই 8টা প্ৰকাৰ আমাৰ পৃথিৱীৰ কল্যাণৰ কাৰণে বা পৃথিৱীৰ এই প্ৰাণী জগতৰ কল্যাণৰ কাৰণে তেওঁ এই 8টা ৰূপ ধাৰণ কৰি থাকে, মূৰ্তিমান হৈ থাকে। সেইকাৰণে 8টা বেলপাত তেওঁৰ সেই মূৰ্তিমান ৰূপক চিন্তা কৰি আপোনালোকে অৰ্পণ কৰক। আৰু দিওঁতে ওম নমঃ শিৱায় আপোনালোকে যিমানবাৰ পাৰে, আনকি আপুনি যোৱা বাটৰ পৰাই আৰম্ভ কৰিব লাগে। মানে ঘৰৰ পৰা ওলাইছে মানে তেতিয়াই ওম নমঃ শিৱায় বুলি আপুনি তেওঁৰ মানে জ্ঞান চক্ৰত স্পৰ্শ কৰক, হৃদয়ত আত্মা পৰমাত্মাৰ স্পৰ্শ কৰক। কৰি উঠি আপুনি
একান্ত মনে তেওঁৰ নাম জপ কৰি যাই থাকক আৰু মন্দিৰত কিবা কাৰণত লাইন পাতিব লাগিব পাৰে সেই মুহূৰ্তত আপুনি কেৱল ওম নমঃ শিৱায় উচ্চাৰণ কৰক তাৰমানে সি অগণন হওক গণনা কৰিব নালাগে হাজাৰো হ'ব পাৰে 108 হ'ব গণি পাৰে গণি মন্ত্ৰ জপ কৰিব নালাগে গণি গণি কৰিব নালাগে আছে গণি গণি কৰাৰ ব্যৱস্থা আছে কিন্তু আপুনি বাটত যাওঁতে গণি গণি কৰিব নালাগে অগণন হওক মানে অসংখ্য যিমানখিনি আপুনি পাৰে সেই ৰাস্তাত বা সেই লাইনত আপুনি কেৱল ওম নমঃ শিৱায় আপুনি হৃদয়ত একান্ত মনে মানে প্ৰতিষ্ঠা কৰক তেনেকে আপোনালোকে যাব সেইখিনি আপোনাৰ পূজন সেইটো মানসিক পূজা আপোনালোকৰ যোৱা বাটৰ পৰাই আৰম্ভ হৈছে দেৱাদিদেৱ মহাদেৱে আপোনালোকৰ সেই মানস পূজা তেতিয়াৰ পৰাই গ্ৰহণ কৰিছে বুলি ধৰক গৈ উঠি লিংগত সেইখিনি যেতিয়া কৰাই উঠি আপোনালোকে চন্দ্ৰলিলি থুতুৰা যদি সুবিধা থাকে থুতুৰা দিব যদি সম্ভৱস্থলে বেলপাতৰ মালা দিব পাৰি মানে লিংগত তেতিয়া খুবেই ভাল আৰু থুতুৰা পুষ্প অতি কমেও এটা থুতুৰা ফুল দিয়াটো ভাল আৰু বগা ফুল যিমানখিনি পাৰি মানে বগা ফুল দিব লাগে বা বগা ফুলৰ মালাও দিব পাৰি তেনেকুৱা আৰু আকন্দ ফুলৰ মালা দিব পাৰি যাৰ যিটো সুবিধা থাকে তাৰ ভিতৰত গোটেইখিনিতো সকলোৰে হয়তো সুবিধা নাথাকিব যাৰ গোটেইখিনি দিয়াৰ সুবিধা থাকে সেইখিনি সকলোৱে দিব আটাইতকৈ উত্তম দেও আটাইতকৈ আমাৰ মাজতে হয় সুধি লৈছো পাহৰি যাম নহ'লে হয়। শিৱ বাবা এতিয়া আপোনালোকে ধৰক যিহেতু শাস্ত্ৰৰ সৈতে জড়িত হৈ হয়। থাকে শাস্ত্ৰত কি উল্লেখ আছে যে শিৱ বাবাই আটাইতকৈ উত্তম বস্তু কোনটো বস্তু আটাইতকৈ দিলে তাৰমানে শিৱ বাবাক অৰ্পণ কৰিলে শিৱ বাবা বহুত সুখী হয় আটাইতকৈ উত্তম বস্তুটো হৈছে বিল্বপত্ৰ বিল্বপত্ৰ যদি দিয়া হয় তেনেহলে শিৱ বাবাই আটাইতকৈ সুখী হ'ব গতিকে বিল্বপত্ৰৰ ওপৰত একো নাই গতিকে বিল্বপত্ৰত যদি অকণমান চন্দন লগাই দিছে তেওঁ অমৃতময় বুলি ভাবে গতিকে এইটো অমৃতময় বুলি ভাবে আৰু ইয়াৰ এটা কাহিনী আছে নিশ্চয় আমি সুধিবলৈ হয় বিচাৰিম এতিয়া কথাটো হ'ল এই যে শাওণ মাহত কিহৰ কাৰণে শিৱ বাবাৰ ওচৰত মানুহে বা জনসাধাৰণে ইমান ভক্তিৰ মাজেৰে তেওঁৰ লিংগত জল অৰ্পণ কৰিলে মানে লিংগই তেওঁ শিৱ মূৰ্তিময় তেওঁ লিংগৰ ওপৰত আছে কিহৰ কাৰণে ঢালিব বা কিহৰ কাৰণে ঢালিব লাগে তাৰ লগত জড়িত কেইটামান কাহিনী আছে তাৰে ভিতৰত এটা বিশেষ কাহিনী হ'ল যেতিয়া সমুদ্ৰ মন্থন হৈছিলে সমুদ্ৰ মন্থনৰ সময়ত তাৰ পৰা কালকুট বিষ উৎপন্ন হৈছিলে আৰু কালকুট বৃষে যেতিয়া গোটেই ব্ৰহ্মাণ্ডক দহন কৰিবলৈ উপক্ৰম হৈছিল তেতিয়া সেই কালকুট বিষ সম্বৰণ কৰিবৰ কাৰণে বা সেই কালকুট বিষৰ মানে দহনৰ পৰা ৰক্ষা কৰিবৰ কাৰণে উপায় চিন্তা কৰিছিল আৰু বিষ্ণু বা ব্ৰহ্মাই মানে দূৰতে বিদুৰ হৈ গ'ল মানে সেই ক্ষমতা তেওঁলোকৰ নাছিলে তেতিয়া দেৱাদিদেৱ মহাদেৱক অনুৰোধ কৰিছিল আৰু মহাদেৱে সেই ব্ৰহ্মাণ্ড ৰক্ষাৰ কাৰণে সেই কালকুট বিষক মানে পান কৰাৰ বা তাৰ ক্ষমতা লুপ্ত কৰাৰ মানে প্ৰয়াস কৰিছিল আৰু যেতিয়া তেওঁ সেই কালকুট বৃষ মানে পান কৰিলে গলাৰ্ধ কৰিলে তেতিয়া তেওঁৰ ডিঙিটো ইমান সাংঘাতিক আছিল ডিঙিটো তেওঁৰ নীলা হৈ গৈছিল ক'লা পৰি গৈছিল সেইকাৰণে সৰ্পই দংশন কৰিলে দংশন কৰোতাজনৰ বিষ লাগিলে নীলা বা ক'লা হৈ যায় নীলা পৰি ক'লা পৰি যায় গতিকে তেওঁৰো কণ্ঠটো নীলা হৈ গৈছিল সেইকাৰণে তেওঁৰ অন্য এটা নাম নীলকণ্ঠ আৰু তেওঁৰ দেহৰ পৰা এনেধৰণে উত্তাপ নিৰ্গত হ'ব ধৰিছিল যেন তেওঁ এক আগ্নেয়গিৰিৰ নিচিনা হৈ গৈছিলে সেই কালকুট বিষৰ হেৰি আৰু তেওঁ বহুত ধৈৰ্য মানে যিমানখিনি ক্ষমতা ৰাখিব লাগে সেইখিনি অক্ষম হৈ পৰাৰ নিচিনা হৈছিল তেতিয়া সকলো দেৱতাই তেওঁৰ ওচৰত কি কৰিছিল শীতল হবৰ কাৰণে তেওঁৰ ওচৰত জল অৰ্পণ কৰিছিল স্বয়ং গংগাক আমন্ত্ৰণ জনাই সেই দেৱতাসকলে তেওঁৰ ওপৰত জল ঢালিছিল ঠাণ্ডা হবৰ কাৰণে শীতলীকৰণৰ কাৰণে আৰু গাখীৰ জুয়ে যেনেকে পুৰিলে গাখীৰ দিলে শীতল হয় গতিকে তেওঁ সেই কালকুট বিষৰ জুয়ে দহন কৰি দিছে গোটেই দেহ গতিকে তেওঁ শীতলকৰণৰ কাৰণে গাখীৰ ঢালিছিল সেইকাৰণে শিৱলিংগৰ ওপৰত গাখীৰ দিয়াটো এটা বিশেষ কথা আৰু ক'লা শিৱলিংগৰ যিটো মানে ক'লা শিৱলিংগই গাখীৰটো শোষণ কৰে আৰু সেই শোষণ কৰাৰ পিছত তাৰ পৰা এটা উৰ্জা শক্তি এটা নিৰ্গত হয় গতিকে শিৱলিংগৰ পৰা সেইকাৰণে ঘৰত থকা শিৱলিংগৰ সেই উৰ্জা শক্তিটোৱে বাস্তুদোষ নিবাৰণ কৰে দেৱাদিদেৱ সকলো দেৱতাৰ আদি দেৱতা আৰু তেওঁই প্ৰথম পূজ্য শিৱ বাবাই প্ৰথম পূজ্য তাৰপিছত ঘটনাক্ৰমে গণেশ আহিছে কিন্তু অনাদ্য কালৰে পৰা বা অনাদি কালৰে পৰা শিৱ বাবাৰ পূজা অৰ্চনা কৰিছিল সকলোৱে বেলপত্ৰটো কিদৰে জড়িত এতিয়া বেলপত্ৰটো জড়িত হৈছিল যেতিয়া লক্ষ্মী মানে যেতিয়া বিষ্ণুই যোগনিদ্ৰাত থাকি কাৰোবাক চিন্তা চৰ্চা কৰে ধ্যান কৰে তেতিয়া লক্ষ্মীয়ে প্ৰশ্ন কৰিছিল প্ৰভু আপুনিতো
জগত নিয়ন্তা, আপুনি মানে জগত পালক, আপুনি এই চকুমুদি যুগনীতিত আপুনি কাক চিন্তা কৰে? তেতিয়া কৈছিল শিৱ। তেতিয়া কৈছিল আপোনাৰ আৰাধ্য যি, আপোনাৰ অৰ্ধাংগিনী হিচাপে মই কি তেওঁক আৰাধনা কৰিব নালাগে নেকি? ময়ো তেওঁক আৰাধনা কৰিম আৰু তেওঁৰ প্ৰিয় পাত্ৰ হবৰ কাৰণে ময়ো চেষ্টা কৰিম, ভক্ত হবৰ কাৰণে ময়ো চেষ্টা কৰিম। তেতিয়া লক্ষ্মীয়ে তেওঁৰ অৰ্চনা কৰিছিলে, পূজা অৰ্চনাত মানে নিমগ্ন হৈছিলে তেওঁৰ ভক্তিত। তেতিয়া তেওঁক পৰীক্ষা কৰিছিলে, তেওঁনো আচলতে বিষ্ণুৰ ওচৰত জিদ কৰিহে মোক পূজা অৰ্চনা ভক্তি কৰিছে নে প্ৰকৃতাৰ্থত তেওঁৰ অন্তৰৰ পৰা ভক্তি আহিছে। এনেকে গৈ গৈ শেষ মুহূৰ্তত কি কৰিলে, তেওঁ যেতিয়া পূজা অৰ্চনাত তেওঁ হেৰি হোৱা নাই, মানে দেখা দিয়া নাই, সাক্ষাৎ লাভ হোৱা নাই, তেতিয়া লক্ষ্মীৰ এটা কথা মনত পৰিছে, স্বয়ং বিষ্ণুই মোৰ স্নযুগলক মানে অত্যন্ত সৌন্দৰ্যৰ বাহক বুলি কয়। গতিকে মই যদি আজিৰ এই ভক্তি যুগে মহাদেৱৰ মই সাক্ষাৎ নাপালো, তেনেহলে মই সৌন্দৰ্য ত্যাগ কৰিম। এই বুলি তেওঁ বামস্তন কাটি শিৱলিংগ অৰ্পণ কৰিলে। তাৰ পিছতো তেওঁ দেখা দিয়া নাই। তাৰপিছত সুস্তন কাটি যেতিয়া অৰ্পণ কৰিবলৈ মানে উদ্যত হৈছে, সেই মুহূৰ্তত দেৱাদিদেৱ মহাদেৱে দেখা দিছে আৰু দেখা দি তেতিয়া কৈছিলে, হে লক্ষ্মী, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছো আৰু তোমাৰ এই ক্ষত অংগ আগৰ দৰে মানে পূৰ্ণপ্ৰাপ্ত হওক বা উক্ষয় হওক, আৰু তোমাৰ যি এই দান ই অথলে নাযায়, ই পৃথিৱীত বিল্ববৃক্ষ ৰূপে পৰিগণিত হব আৰু ইয়াৰ পাতেৰে পূজা কৰিলে মই সদায় সবাতোকৈ মানে অধিক পৰিতৃপ্ত হম বা অধিক আনন্দ পাম, অধিক সন্তুষ্ট হম। আৰু বিল্ব দিলে বেল ফল বা শ্ৰীফল আগবঢ়াব, মই অত্যন্ত আনন্দিত হম। গতিকে শিৱ পূজাৰ, মোৰ পূজাৰ কাৰণে এই বুলি কৈছে, মোৰ পূজাত এই বেলপত্ৰ মানে অতি প্ৰিয় হিচাপে জগত বিখ্যাত হওক। সেই হিচাপে বেলপাতটো মানে শিৱ পূজাত ব্যৱহাৰৰ আৰম্ভণি বা অতি প্ৰিয় হোৱাৰ কাৰণ। এতিয়া সেই কাৰণেই এই শাওণ মাহতেই যিহেতু সমুদ্ৰ মন্থন হৈছিলে আৰু শাওণ মাহতেই কালকুট বিষ মানে গলাৰ্ধ কৰিছিলে শিৱই, আৰু সেই সময়ৰ সেই যিটো কালকুট বিষৰ মানে প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো দূৰ কৰিবৰ কাৰণে শিৱলিংগত সেই পানী বা গাখীৰ যথেষ্ট শীতলীকৰণ বস্তুবিলাক দিছিল। সেইকাৰণে বগা চন্দন শীতল কৰক, গৰম দিনত সেইকাৰণে সন্ধি স্থান বিলাকত ব্ৰাহ্মণ বিলাকে যে বা এই কপালত, এই কাণৰ কাষত, এই বাহুত, এই ডিঙি কণ্ঠত এইবিলাক যে সন্ধিস্থলত নাভিত পৃষ্ঠত দ্বাদশ তিলক ধাৰণ কৰো, তাৰ কাৰণ হল সেই সন্ধিস্থল বিলাকত বগা চন্দন ঘৰখনে আমাৰ দেহটো শীতলীকৰণ কৰি ৰাখে বা দেহৰ দুৰ্গন্ধটো নিৰাময় কৰে। সেইকাৰণে বগা চন্দন শিৱৰ প্ৰিয় আৰু শীতলীকৰণৰ কাৰণে, কাৰণ শাওণ মাহতেই তেওঁ এনেধৰণৰ এটা হৈছিলে। সেইকাৰণেই সেই পৰম্পৰাৰে আজিও শাওণ মাহত তেওঁৰ, যিহেতু শাওণ মাহত সেই পৰ্বটো দেৱতাসকলে কৰিছিল, আজি মধ্যলোকত তেওঁ যিহেতু আহে, গতিকে শাওণ মাহত তেওঁ একদম পূৰ্ণ ৰূপত পাই শিৱলিংগত এই জল আৰু গাখীৰ ঢালাৰ ব্যৱস্থাটো আজিও প্ৰচলিত আৰু ই এক আধ্যাত্মিক ক্ৰিয়া। আৰু তেতিয়াই শিৱ সন্তুষ্ট হয় সেই ভক্তসকলক অত্যন্ত আশীষ বৰ্ষণ কৰে। তৃতীয় সোমবাৰটোলৈ আকৌ আহিছো, হয়, পূজাৰ বিধি। হয়। এতিয়া তৃতীয় সোমবাৰটোত সেইকাৰণে আৰু এটা বিশেষ বস্তু সকলোৱে পাৰিলে দিব, যদি আপোনালোকে মৌচুমী ফলবিধ, গতিকে যদি পাৰে এই তৃতীয় সোমবাৰটোত তেওঁ ভোগ হিচাপে মৌচুমী ভোগ বুলি কৈছে, মৌচুমী ফলৰ ভোগটো আপোনালোকে পাৰিলে দি দিব, যিসকলে পাৰে। আৰু আপোনালোকে হাজাৰ বস্তু দিয়ক, যদি বেলপাত দিয়া নাই তেনেহলে নহব। গতিকে অকনমান তেওঁক বেলপাতত চন্দ্ৰ লগাই দিলে পূজা অৰ্চনা পূৰ্ণ নহয়। আৰু শিৱ পূজা মানে বেলপত্ৰ লাগিবই, আৰু অকনমান তেওঁৰ শিৰত মানে চাউল দিব, অলপ আৰৈ চাউল দুবৰি এনেকে দিব। আৰু লগত যিহেতু গৌৰী থাকে, মই আগত কৈছো শিৱলিংগত মানে জল ঢালাৰ যিটো ব্যৱস্থা, প্ৰথম গণেশ, তাৰপিছত মানে অশোক সুন্দৰী, তাৰপিছত কাৰ্তিক, তাৰপিছত গৌৰী, তাৰপিছতহে শিৱলিংগত কোনো অন্য হয়তো ৰাজহুৱা স্থানত ইমানখিনি আপুনি নিয়ম কৰিব নোৱাৰে, কিন্তু মনতে ভাবি আপুনি মানে ঠেলা ঠেলিত ক'ত পৰে গম নাপায়, কাৰণ আমি ৰাজহুৱা স্থানত দেখিছো, কিন্তু মানস কৰি আপুনি তাতেই দিয়ক যে এই আটাইকেইজন মই আগবঢ়াইছো এইবুলি। আৰু গৌৰী যিহেতু লগত থাকে, সেন্দুৰ এপেকেট তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগে, কাৰণ গৌৰী তেওঁৰ লগতে থাকে, গৌৰীক কোনো সময়তে নেৰে। শিৱলিংগত
আকৌ সেন্দুৰ দিয়াটো ক'ৰ পৰা আহিল বুলি ভাবিব পাৰে। শিৱলিংগত সেন্দুৰ দিব নালাগে, কিন্তু শিৱলিংগৰ ওচৰত গৌৰীক উদ্দেশ্যে আপোনালোকে এপেকেট সেন্দুৰ দিলে ভাল, বা গৌৰীক যিটো পীঠত আপোনালোকে সেন্দুৰৰ তিলক এটাও দিব পাৰে। এইটো এটা, বা গণেশৰ সেইখিনিত মানে এটা সেন্দুৰৰ তিলক দিব পাৰে। গতিকে এনেধৰণে সেন্দুৰৰ তিলক দিয়াৰো ব্যৱস্থা আছে। এইখিনি কৰিলে তৃতীয় সোমবাৰটো বা ৩ আগষ্টৰ যিটো সোমবাৰ, চান্দ মাহমতে আৰম্ভণিৰ সোমবাৰত মৌচুমী ভোগ অৰ্পণ কৰিব, আৰু পূজা বিধিটো এনেধৰণে আগবঢ়ালে আপোনালোকৰ মনৰ কামনা যি আছে সেইখিনি আপোনালোকৰ নিশ্চয় দেৱাদিদেৱ মহাদেৱে পূৰ্ণ কৰিব। আৰু আপোনালোকে সকলোৱে এটা কথা মনত ৰাখিব যে অন্তঃকৰণেৰে সৈতে শিৱ বাবাৰ পূজন অৰ্চন। গতিকে মানস পূজা যিটো, এই মানস পূজাটো আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰাই আৰম্ভ হ'ব, আৰু আপোনালোকে পূজা কৰি আহি কিছুমানে ধৰক অন্ন গ্ৰহণ কৰে, আৰু কিছুমানে গোটেই দিনটো থাকে। গতিকে যিয়ে যেনেধৰণে ভাবে পূজা কৰি উঠি আহি তেওঁলোকে অন্ন গ্ৰহণ কৰিব ইচ্ছা কৰিলে পাৰি, কাৰণ আজিকালি বহু মানুহে উপবাস কৰিলে বিভিন্ন গেছৰ মানে অসুবিধাত পৰে, বা থাইৰয়ড থাকে, কিছুমানৰ চুগাৰ থাকে, এইটো। গতিকে তেওঁলোকে পূজা কৰি আহি তেওঁলোকে লঘু আহাৰ গ্ৰহণ কৰিব পাৰে। লঘু মানে নিৰামিষ আহাৰ, বা যিটো বইল বুলি কয় তেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু যিসকলে গোটেই দিনটো ব্ৰতত থাকে তেওঁলোকে সন্ধিয়া তেনেধৰণে আকৌ সন্ধিয়া এগছ চাকি বাবাৰ নামতে নিজৰ থাপনাত বা নিজৰ মন্দিৰত জ্বলাই পাৰিলে ঘি চাকি দিয়ক সেইদিনাখন, আৰু তালৈকে নিয়া চাকি গছো আপোনালোকে ঘি চাকি দিয়ক। যিমান পাৰে ভাল ঘি চাকি দিব। আপোনালোকে দোকানতে কিনি এই চাকি যে বনাই থয় সেইবোৰ চাকিত শুদ্ধ ঘি নিদিয়ে, গতিকে ঘৰৰ পৰা লৈ যাব পাৰিলে যথেষ্ট ভাল হয়। গতিকে এইখিনি কথা মন কৰিব। আৰু ফুল তুলসী খিনি আপোনালোকে ঘৰৰ পৰা যদি নিজে তুলি লৈ যাব পাৰে সেইটোৰ আনন্দ অলপ বেলেগ। গতিকে তেনেধৰণে ফুল তুলসী তুলি মানে তাত যাতে আপোনালোকৰ ফুলখিনিত মানে বেলপত্ৰ, তাৰ উপৰি বেলপত্ৰখিনি সুন্দৰভাৱে পৰিষ্কাৰ নিখুঁত বেলপাত দিয়া হ'ল। প্ৰতিটো মানে বেলৰ পাতত যাতে ৩টাকৈ পাত থাকে, আৰু তাত যাতে চিঙা ভঙা ফুটা নহয়, মানে ৮টাই পাত দিব, সেই ৮টা পাত ভালকৈ দিয়ক। আৰু বিন্তটোৰে লৈ যাব নালাগে, বিন্তটো কাটি লৈ যাব লাগে। মানে বিন্তটো দিলে আমাৰ ইমান শুদ্ধ নহয় বুলি কয়, গতিকে সেইটো বৰ্জসম বুলি কয়। গতিকে এই বিন্তটো কাটিব, আৰু প্ৰতিটোতে আপুনি চন্দনৰ অলপ অলপ লগাব। চন্দন আজিকালি চন্দন গুৰিৰ টেমা, বগা চন্দনৰ টেমা কিনিবলৈ পায় ইমান, আৰু বা পেকেটো পায়, 2 টকা 5 টকাটো পায়, আৰু 25 টকা 50 টকাটো পায়। যিমান ডাঙৰ আনে সিমানে। নতুবা যদি ঘৰত চন্দন আছে, চন্দন পতা আছে, চন্দন পতাত চন্দনটো উলিয়াওক, উলিয়াই তাত মানে চন্দন লগাব। আৰু বোলে নহয় মই চন্দনৰ বাতি এটাত লৈ চন্দনেৰে ওম নমঃ শিৱায় প্ৰতিটো মাজৰ পাতত আপুনি লিখি যাওক, বা এই 3টা পাতত এইটোত ওম লেখক, এইটোত নম লেখক, ইয়াত শিৱ লেখক। গতিকে ওম নমঃ শিৱায় সম্পূৰ্ণ হৈ যাব। এনেধৰণে আপোনালোকে লিখি লৈ যাব পাৰে। লিখি লৈ সেই 8টা পাতে আপোনালোকে পাৰিলে এটা এটাকে দিয়ক, নোৱাৰিলেও আপোনালোকে একেলগে সেই 8টা পাত একেলগে মানে শিৱলিংগৰ ওপৰত আপোনালোকে যেতিয়া গংগা জল দিব বা গাখীৰ দিয়াৰ পিছত আপোনালোকে সেইকেইটা দি দিয়ক। গতিকে এনেকে কৰিলে আপোনালোকৰ নিশ্চয় শিৱ বাবা সন্তুষ্ট হ'ব, আৰু আপোনালোকৰ কাম্য পূৰণ হ'ব। 3টা বস্তু। প্ৰথমটো হ'ল গাখীৰত ক'লা তিল দি যাব। দ্বিতীয়টো বস্তু বেলপত্ৰত বগা চন্দনেৰে ফুট এটা বা ওম নমঃ শিৱায় লিখি পেলাই লৈ যাব। তৃতীয়টো হ'ল যে শাওণ মাহৰ ৩য় সোমবাৰৰ দিনাখন যিটো শিৱ পূজা আপোনালোকে কৰিব, তাত মৌচুমী ফলটো আপোনালোকে নৈবেদ্য হিচাপে আগবঢ়াব। এই 3টা কথা শাওণ মাহৰ ৩য় সোমবাৰটোৰ বাবে অতিকৈ বিশেষ কৰিব। নিজৰ মানে মানস বা মনোকামনা পূৰ্তিৰ বাবে সকলোৱে কৰিব বুলি আশা ৰাখিছো। আৰু সকলোৱে আমাৰ কমেন্ট বক্সত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰেই নাপাহৰিব, যদিহে আপুনি শিৱ ভক্ত হয়। তেওঁক অতিকৈ ধন্যবাদ। ভাল লাগিলে কথাখিনি পাতি। আমি ৪ৰ্থ সোমবাৰে কি কৰিব বিশেষ সেই বিষয়েও লৈ আহিম। গতিকে আমাৰ সৈতে থাকিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰিব। লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ স্ক্ৰীনতে আছে, সেই নম্বৰটোতে আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰপিছতো আকৌ দ্বিতীয় দিনা গৌৰী ব্ৰতটো যিসকল আগত কোৱা আছে, আৰু আমাৰ ভিডিঅ' আছে আমাৰ চেনেলত 4 তাৰিখে চাব পাৰে। আমাৰ শাওণ মাহৰ প্ৰথম সোমবাৰ মঙ্গলবাৰে কি কৰিব, আৰু শাওণ মাহত আৰু বিশেষ কি কৰিব, বিভিন্ন ভিডিঅ' আছে, আপোনালোকে গৈ এবাৰ চাব পাৰে।
আৰু আমি শিৱৰাত্ৰিৰ বিষয়ে আনিম গতিকে আনিম সেইটোতো এক্সক্লুচিভ হ'ব শিৱৰাত্ৰিৰ বিশেষ গতিকে সেইটো প্ৰত্যেকটো চাই ৰাশিৰ ব্যক্তিসকলে কি কৰিব হয়। কেনেকুৱা হ'ব শিৱৰাত্ৰি কিয় বিশেষ শাওণ মাহৰ শিৱৰাত্ৰিটো সেই সম্পৰ্কেও এটা সুন্দৰ ভিডিঅ' লৈ আহিম হয়। তেওঁ ইতিমধ্যে ক'লে হয়। তেওঁ অতি ধন্যবাদ আপোনাক বহুতখিনি কথা জানিলো আগলৈ এনেদৰে আমি কথা পাতি নিশ্চয়। থাকিম আজিলৈ আমি দুয়োগৰাকী বিদায় লওঁ বিদায় লওঁ। তেতিয়াহ'লে হয় নমস্কাৰ। সকলোৱে বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ